হাই হেল্ল' নমস্কাৰ। এই ভিডিঅ'টো যোৱা দেওবাৰৰে ইমান বেছি আমনি লাগিছিলে আবেলি সময়ত। আমনি লগাত ভণ্টিলৈ ফোন কৰিলোঁ আৰু তাই আছিলে সেইদিনা আপাকৰ ঘৰত আৰু মই ক'লোঁ যে ওলাই আহ হেলমেটটো লৈ। তেতিয়া ময়ো ভাবিলোঁ স্কুটিখন লৈয়ে যাওঁ, অকণমান ওলাই যোৱাও হ'ব, মনটো ভাল লাগিব। দুইজনে ওলাই গ'লোঁ। অকণমান গীত জুৰি জুৰি দুইজনী গৈ ক'ত পালোগৈ জানেনে? নেঘেটিঙত পালোগৈ। যিহেতু এতিয়া শাওণ মাহ চলি আছে, গতিকে শাওণ মাহতে যাম বুলি বহুত প্লেনিং কৰিছিলোঁ, বহুত চিন্তা চৰ্চা কৰিছিলোঁ, কিন্তু কোনোদিন আমাৰ সফলেই হোৱা নাই, আমি সফলেই হ'ব নোৱাৰিলোঁ। তাৰপিছত সেইদিনা একদম আনপ্লেন আমাৰ এটা ট্ৰিপ হৈ গ'ল। আনপ্লেন মানে আমি গৈ তাত পালোঁগৈ আৰু গৈ থকা পৰ্যন্ত আমি নাজানো যে তাত গৈ আছোঁ। সেইখিনি পাওঁতেহে পটককৈ তালৈ গ'লোঁগৈ আৰু এয়া দেখিছেনে, গৈ পাই বেলপাতৰ লগতে এনেকৈ চাকি দুগছ ল'লোঁ, লগতে ল'লোঁ ধূপ আৰু গৈ এয়া তাত এণ্ট্ৰি কৰিছোঁ আৰু ইমান সন্ধিয়া সময়ত মানে গৈছোঁ। মোৰ কিন্তু মনটো বহুত বেছি ভাল লাগিলে তালৈ গৈ। প্ৰথমতে অকণমান ভয় লাগিছিলে, কাৰণ যিহেতু স্কুটিখন লৈ গৈছিলোঁ, আমাৰ লাইচেঞ্চো নাই, হেলমেট কেইটাহে আছে আৰু তাৰ বাহিৰে একোৱেই নাই। এয়া বাহিৰত ধূপ জ্বলাবলৈ দিলে, তেওঁলোকে বাহিৰতে উলিয়াই দিছে আৰু তাত মানে সেই সময়ত অকণমান বাহিৰত তেওঁলোকে কীৰ্তন পাঠ কৰিব পাছদিনা, যিহেতু সোমবাৰ আছিলে। আমি কিন্তু দেওবাৰেহে গৈছিলোঁ দেই, যাবতো লাগে সোমবাৰে, কিন্তু সেয়া ভাগ্যই টানি নিলে আমাক দেওবাৰেহে। আৰু একেবাৰে সঁচাকৈ কৈছোঁ, কোনো ধৰণৰ প্লেনিঙত আমি যোৱা নাছিলোঁ আৰু তাত পামগৈ বুলিও আমি নাজানো। ভগৱানে মাতিছিলে যেতিয়া আৰু গৈ পালোঁগৈ তাত। নমস্কাৰ। হঠাতে আহি পেলানি আমি আহি নেঘেটিং মন্দিৰ পালোঁহি। আজি মই প্ৰথম আহিছোঁ, ভাল লাগিছে। মানে আপোনালোকে চবৰে যাতে ফ্ৰেণ্ডশ্বিপবোৰ ভাল হৈ থাকে, চবৰে আজি ফ্ৰেণ্ডশ্বিপ যেতিয়া আহিছোঁ, যেতিয়া সকলোৰে মংগল হওক তাকে কামনা কৰিলোঁ। বাকী এইবোৰ দেখিছেনে, বান্দৰ ইমানে ভয় লাগে, মোৰ বহুত ভয় লাগে। এতিয়া আমি যাওঁ, একদম হঠাতে আহিলোঁ। এতিয়া ঘৰত আৰু গালি নাখালেই হ'ল, ঘৰত গৈহে কমগৈ। ক'ৰ পৰা কৈ আহি গ'লোঁ। এয়া লগত আছে ভণ্টি। মানে পৰিৱেশটো ধুনীয়া, কিন্তু এতিয়া আহিলোঁ, দিনতে আহিবলৈ পোৱা হ'লে ভাল লাগিলেহেঁতেন। ৰাতি আহি মানে এয়া বান্দৰৰ মন্দিৰৰ এৰিয়াটোৰ পোৱাৰ ওচৰতে মানে পাওঁ মানেই গোটেই বান্দৰে আপোনাক বেৰি ধৰিব, গোটেই বান্দৰে খেকনি মানে হুলস্থুলত পৰিৱেশটো বৰ জমনিও অকণমান। কিন্তু যেতিয়া তাত সোমালোগৈ সঁচাকৈ ভাল লাগিলে আৰু ভিতৰলৈ গৈ পূজাৰীৰ আশীৰ্বাদ ল'লোঁ। লগতে ওলাই আহি আমি মানে বেছি দেৰি কৰাও নাই, কাৰণ খৰখেদাকৈ গৈছোঁ, একেবাৰে ঘৰতো গম নাপায়। মানে বহুত বেছি লৰালৈকে গ'লোঁ, লৰালৈকে আহিলোঁ আৰু ভয়ে ভয়েও আহিলোঁ, কাৰণ যিয়ে নহওক ন, এনেকৈ নোকোৱাকৈ আহিলে কথাটো বেয়াও হৈ যায়। আৰু লৰালৈকে আহি এয়া পালোহি পুলিবৰ। দেউতায়ো যিহেতু ফোন কৰি আছিলে, কোইনচিডেণ্ট ইহঁতকো পাই গ'লোঁ আমি। ঘৰৰ পৰা যিহেতু পাছবেলাই মানে আবেলি সময়তে হঠাতে ওলাই আহিছিলোঁ। তাৰপিছত বোলো দুইজনে চাহ একাপকে খাই যাওঁ। আৰু বিশেষকৈ বিশ্বাস কৰক, আমাৰ হাতত পইচাও নাছিলে, বেছি পইচা নাছিলেই, গতিকে আমি তাত পালোঁগৈ আৰু সেইকাৰণে খৰখেদাকৈ আহি পুলিবৰত চাহ একাপ খাবলৈ লওঁতে আকৌ ইহঁত দুটাকো পালোঁ। ইহঁতেও আহি সেইদিনা তাতহে ওলাবহি পাৰে। কাহিনীটো মোৰ ফেচবুক পেজত লিখিছে, আপোনালোকে মোৰ ফেচবুক পেজ সাগৰিকা পেজটো চাব পাৰে। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে কমেণ্টত জনাব। থেংক ইউ।